কালি সেই ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত আচলতে জুয়ে পুৰা হুন হৈ উজলি উঠিছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰবীণ মাঝি নামৰ ছাত্ৰজন মই মুহূৰ্তত উপস্থিত আছো পানীবুৱা অঞ্চলৰ তেওঁৰ বাসগৃহত কেমেৰা পাৰ্চনে আচলতে প্ৰথমেই পৰিৱেশটো দেখুৱাব এই বাসগৃহটোৰ পৰাই আচলতে জুয়ে পুৰা হুন হৈ উজলি উঠিছে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰবীণ মাঝি 85.2% নম্বৰেৰে তেখেতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ পৰা আৰু ৰাজনীতি বিজ্ঞান বিভাগত 98 নম্বৰে সৰ্বোচ্চ 98 নম্বৰ লাভ কৰি আচলতে গৌৰৱ কঢ়িয়াই আনিছে সমগ্ৰ টিংখাঙলৈকে মই বৰ্তমান তেখেতৰ বাসগৃহত উপস্থিত আছো বাসগৃহৰ ভিতৰলৈ সোমাই আছো বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল আহি তেখেতৰ বাসগৃহত উপস্থিত হৈছেহি কেমেৰা পাৰ্চনে দেখুৱাইছে পৰিৱেশ আচলতে এক ভাল লগা পৰিৱেশ এই মুহূৰ্তত যদিও আৰ্থিক দিনতাক নেউচি ছাত্ৰজনে যথেষ্ট সফলতা অৰ্জন কৰিছে আসলে এটা কথা ইয়াৰ পৰাই প্ৰতিয়ন হৈছে যে মাধ্যম বা আৰ্থিক দিনতা কোনো ধৰণৰ হেঙাৰ হ'ব নোৱাৰে শিক্ষা গ্ৰহণত প্ৰথমে পৰিৱেশ দেখুৱাব এয়া প্ৰবীণ মাঝি আৰু কাখত তেখেতৰ পিতৃ এক সুন্দৰ পৰিৱেশত বিদ্যালয়খনৰ অধ্যক্ষকে ধৰি শিক্ষকসকল আহি তেখেতৰ খবৰ লৈছেহি আমি পুনে প্ৰথমে অধ্যক্ষৰ পৰা কিছু জানি লওঁ তাৰ পাছত আমি প্ৰবীণ মাঝিৰ কথা পাতিম কি ক'ব আচলতে এক খুব ভাল খবৰ যেটো কয় আসলে জুয়ে পুৰা হুন হৈ উজলি উঠা বুলি কয় টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আৰু আপুনি অধ্যক্ষ আজি খবৰ কৰিবলৈ আহিছে কি অনুভৱ কৰিছে প্ৰবীণ মাঝি আমাৰ সম্পদ আছিল আৰু ভৱিষ্যতৰ দিনতো অসমৰ সম্পদ হ'ব বুলি আশা কৰিছো আৰু প্ৰবীণৰ সফলতাই সমগ্ৰ টিংখাং অঞ্চলৰ লগতে বিদ্যালয়খনলৈ যি সুনাম কঢ়িয়াই আনিলে তাৰ বাবে মই প্ৰবীণৰ ওচৰত সদায় কৃতজ্ঞ আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ বিদ্যালয়ৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক মই আজি ধন্যবাদ জ্ঞাপন কৰিছো আৰু মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে মাধ্যম যিয়ে নহওক কিয় ছাত্ৰজনৰ একাগ্ৰতা আৰু বিদ্যালয়ৰ পৰিৱেশ আৰু পিতৃ মাতৃ এই ছাত্ৰৰ প্ৰতি বা সন্তানৰ প্ৰতি থকা দায়বদ্ধতাই আচলতে এজন ছাত্ৰক সফল হোৱাত বিশেষ অৰিহণা যোগায় ধন্যবাদ জনাইছো কি কবা কেনেকুৱা অনুভৱ হৈছে মুহূৰ্তত খুবই ভাল অনুভৱ হৈছে তুমি ভাবিছিলা না ইমান শতাংশ নম্বৰ লাভ কৰিম বুলি তেনেকুৱা মইতো ভবা নাছিলো হয় ভৱিষ্যত এতিয়া কি ক'ত পঢ়িম বুলি ভাবিছা কি পঢ়িম বুলি ভাবিছা হয় মই টিংখাং কলেজতে পঢ়িম গ্ৰেজুৱেশ্যন কৰিম কিহত তুমি মেজৰ ল'বা পলিটিকেল চায়েন্স তুমি কিমান নম্বৰ পাইছা 98 হয় 98 পলিটিকেলটো তুমি বাকি সকলৰ কিমান কেনেকৈ ধৰণৰ পাইছা পলিটিকেলত 98 পাইছো আছামিজ 91 এগ্ৰিকালচাৰ 87 হিষ্ট্ৰী 84 তোমাৰ টোটেল পাৰ্চেন্টেজ 85.2 হয় ভৱিষ্যতৰ পৰিকল্পনা কিবা ছাৰহঁতে কৈছে তোমালোকক প্ৰশাসনিক দিশটোৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ কথা কৈছে তুমি কেনে ধৰণে আগবাঢ়িবা হয় প্ৰশাসনিক বিষয়া হয় নিশ্চয়কৈ আচলতে সপোন প্ৰশাসনিক বিষয়া হোৱাৰ পিতৃ আছে কেনেকুৱা লাগিছে আপোনালোকৰ ঘৰত যদি ছাৰ বাইদেউ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো